নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ যি LP UP শিক্ষক পদ 5550টা পদ বৰ্তমান ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইয়াৰ এটা ইম্পৰ্টেণ্ট বিষয় আমাৰ বৰ্তমানো ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ কৰা নাই আৰু ইয়াৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব আমাৰ ইম্পৰ্টেণ্ট কেইটামান পইণ্ট লৈ আহিছে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব আৰু কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে লগতে টেটৰ পৰীক্ষাৰ্থীসকল কেনচেল হৈছে বুলি বহুতে কৈ আছে আৰু সঁচাকৈ কেনচেল হৈছে নেকি লগতে NISৰ কেণ্ডিডেটখিনিক সুযোগ দিয়া হ'বনে তেওঁলোকৰ কেনচেল কৰা হ'ব তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ আৰু এটা ইম্পৰ্টেণ্ট বিষয় আমাৰ হাতত আহি পৰিছে কি এটা চেনেলত আমি দেখা পালোঁ আমাৰ 5550টা পদত পুনৰ কেছ ৰুজু কৰা হৈছে বুলি তেওঁ এটা ভিডিঅ'ত জনাইছে আমাৰ এটা চেনেলটোৰ বিষয়ে মই চেনেলটোৰ কথা ক'ব বিচৰা নাই কোনটো চেনেলত কৈছে আপোনালোকে সঁচাকৈ ইয়াৰ 5050টা আমাৰ 5550টা পদত সঁচাকৈ পুনৰ কেছ ৰুজু কৰিছে নেকি তাৰ ওপৰতো ভিডিঅ'টো লৈ আহিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ মেৰিট লিষ্ট ইম্পৰ্টেণ্ট বিষয় আমাৰ মেৰিট লিষ্ট ইয়াৰ কেতিয়া ওলাব আপোনালোকে বহুতৰে কমেণ্টত আমি দেখিছোঁ যে মেৰিট লিষ্ট হয়তো 15 তাৰিখৰ আগত ওলাব বুলি তেওঁলোকৰ কমেণ্টবিলাক আমি দেখিছোঁ আৰু বহুত ইউটিউব চেনেলতো আমি দেখা পাইছোঁ তেওঁলোকে কৈছে যে 15 তাৰিখৰ আগত ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব কিন্তু 15 তাৰিখৰ আগত ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ কোনোপধ্যে নহয় 15 তাৰিখৰ আগত ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ সম্ভাৱনা একেবাৰে নাই ইয়াৰ মেৰিট লিষ্টসমূহ আপোনালোকে হয়তো দেখিবলৈ পাব ফেব্ৰুৱাৰী লাষ্ট উইকত নহ'লে আমাৰ মাৰ্চৰ ফাৰ্ষ্ট উইকত ফেব্ৰুৱাৰী লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত ইয়াৰ মেৰিট লিষ্টসমূহ আপোনালোকে দেখিবলৈ পাব ইয়াৰ মেৰিট লিষ্ট সম্ভৱতঃ তিনিখন মেৰিট লিষ্ট ওলাব ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ থাৰ্ডত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হয়তো হৈ যাব পাৰে হয়তো তাতকৈ এখন বেছিও ওলাব বা 4খনো ওলাব পাৰে কিন্তু যতদূৰ সম্ভৱ ইয়াৰ মেৰিট লিষ্ট 3খনেই ওলোৱাৰ চান্স এটা আছে আৰু এটা পইণ্ট আহি পৰিলে কাট অফৰ কথা আলোচনা কৰাৰ আগতে আমি টেটৰ কথা ক'ব বিচাৰিছোঁ টেটৰ পৰীক্ষাৰ্থীখিনি কেনচেল হৈছে নেকি টেটৰ পৰীক্ষাৰ্থীখিনি বৰ্তমান তেওঁলোক কেনচেল হোৱা নাই আৰু ইয়াৰ টেটৰ কেণ্ডিডেটখিনি কেনচেল হোৱাৰ সম্ভাৱনাও নাই কোনোপধ্যে এই টেটৰ কেণ্ডিডেটখিনি কেনচেল কৰা নহয় যদিহে কেনচেল কৰা হয় তেনেহ'লে আমাৰ 4500 যি পদ আছে হয়তো তাত হ'ব পাৰে এই নিয়মটো খাটিব পাৰে টেটৰ কথাটো আহি পৰিব পাৰে কিন্তু আমাৰ যি 5550টা পদ এই পদখিনিৰ আমাৰ টেটৰ কেণ্ডিডেটৰ কোনোপধ্যে কেনচেল নহয় টেটৰ কেণ্ডিডেটকো সমানে ইয়াক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট NISৰ যিখিনি আমাৰ NISৰ আছে সেইখিনিও কেনচেল হ'ব নেকি সেইখিনিৰ কথা ঘপককৈ কৈ দিব নোৱাৰি সেইখিনি কেনচেল হ'ব নে নহয় সেইখিনি যতদূৰ সম্ভৱ কেনচেল হয়তো নহ'ব আৰু হৈ গ'লেও আপোনালোকক ন'টিফিকেশ্যন যোগে জনাই দিয়া হ'ব আৰু কেনচেল নহয় যেন লাগিছে NISৰ ওপৰত এটা বেলেগ ভিডিঅ' লৈ আহিম তাত বিতংভাৱে আলোচনা কৰিম NISৰখিনিক আপোনালোকক সুযোগ দিয়া হ'বনে তেওঁলোক কেনচেল হ'ব তাৰ ওপৰত বেলেগকৈ এটা ভিডিঅ' লৈ আহিম টেটৰ কেণ্ডিডেট বহুত সংখ্যক কেণ্ডিডেট আমাৰ আছাম টেটৰ কেণ্ডিডেটকে আমাৰ আছাম টেট যি টেট অনুষ্ঠিত হ'ল তাৰ কেণ্ডিডেটৰ সংখ্যাতকৈ কিন্তু আমাৰ টেটৰ কেণ্ডিডেটৰ সংখ্যা বহুত আছে কিয় বহুত আছে আমাৰ প্ৰত্যেক বছৰে দুবাৰকৈ টেট অনুষ্ঠিত হয় চেণ্ট্ৰেল যি টিচাৰ্ছ এলিজিবিলিটি টেষ্ট সেইখিনি আমাৰ দুবাৰকৈ অনুষ্ঠিত হয় সেইফালৰ পৰা আপোনালোকৰ টেটৰ কেণ্ডিডেট আমাৰ টেটৰ কেণ্ডিডেটতকৈ বেছি আছে টেট আৰু টেটৰ পাৰ্থক্য চাবলৈ গ'লে আমাৰ টেটৰ কেণ্ডিডেট বেছি ওলাব যদি এই টেটৰখিনি আমাৰ কেনচেল কৰি দিয়া হ'লে তেনেহ'লে আমাৰ যি আছাম টেটৰ কেণ্ডিডেটখিনিৰ কম কাট অফতো তেওঁলোক চিলেকশ্যন হ'লহেঁতেন বৰ্তমান এইখিনি কেনচেল যিহেতু কৰা নাই আৰু কেনচেল কৰাৰ সম্ভাৱনাও নাই গতিকে ইয়াৰ কাট অফটো ইমান কম নাযায় কাট অফ ইয়াৰ বাঢ়িব আপোনালোকে 75ৰ পৰা 85 আপোনালোকে অপেন কেটেগৰী ধৰিব পাৰে অপেন কেটেগৰীত আপোনালোকে 75ৰ পৰা 85 ধৰিব পাৰে ইয়াৰ ভিতৰতে হয়তো থাকিব হয়তো অলপ বাঢ়ি যাবও পাৰে আমাৰ 85তকৈ বাঢ়ি যাবও পাৰে হয়তো নাবাঢ়ি কমি যাবও পাৰে 75ৰ পৰা 85ৰ ভিতৰত থাকিব পাৰে সম্ভাৱনা এটা আছে যে 75ৰ পৰা 85 থকাৰ এটা সম্ভাৱনা আছে আৰু যিটো কথা আপোনালোকক কোৱা হ'ল 5550টা পদৰ পুনৰ কেছ ৰুজু হৈছে এই তথ্যটো সম্পূৰ্ণ মিছা হয়
ইয়াত কোনো ধৰণৰ কেছ ৰুজু বৰ্তমান হোৱা নাই। এই ৫,৫০০ পোষ্টত কোনো ধৰণৰ কেছ ৰুজু বৰ্তমানো হোৱা নাই। গতিকে এইটো সম্পূৰ্ণ ভুৱা হয়, আপোনালোকে বিশ্বাস নকৰিব এইটো। মেৰিট লিষ্টৰ কথা ক'লোৱে, আমাৰ ফেব্ৰুৱাৰী লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত ইয়াৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাই যাব। আৰু ইয়াৰ যতদূৰ সম্ভৱ 3বাৰকৈ ইয়াৰ মেধা তালিকা প্ৰকাশ পাব। ফাইনেল মেৰিট লিষ্ট হয়তো 3 নম্বৰখনকে ফাইনেল মেৰিট লিষ্ট বুলি ধৰা হ'ব। আৰু যেতিয়া আপোনালোকক মেৰিট লিষ্ট প্ৰকাশ কৰা হয় তেতিয়া আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।